জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ নাম লৈ প্ৰলোভনৰ জাল পোহৰ লৈ আহিছে ভয়ংকৰ কাণ্ড প্ৰশিক্ষণৰ বাবে লৈ যোৱা ছাত্ৰী নিৰুদ্দেশ জাগিৰোড থানাত এজাহাৰ দাখিল জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰত চাকৰি দিয়াৰ অচিলাৰে নানা প্ৰলোভন দি জিলাখনৰ বহু যুৱতীক বহিৰাজ্যলৈ প্ৰশিক্ষণৰ নামত প্ৰেৰণ কৰা এক ভয়ানক কাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰ লৈ আহিছে টাটা কোম্পানীৰ নাম লৈ বৰ্তমানে সক্ৰিয় হৈ উঠা এই দুষ্ট চক্ৰটোৱে প্ৰথমে আৰ্থিক দুৰাৱস্থাৰ সুযোগ গ্ৰহণ কৰি টাটাত চাকৰি দিয়াৰ নানা প্ৰলোভন দিয়ে আৰু বিভিন্ন ভেৰিফিকেশ্যনৰ নামত পইচা সংগ্ৰহ কৰি জিলাখনৰ বিশেষকৈ জাগিৰোডৰ বহু যুৱতীক কৰ্ণাটক বাংগালুৰু চেন্নাই আদিত সাধাৰণ বাণিজ্যিক প্ৰতিষ্ঠানত নিয়োগ কৰে আনকি বহু দুখীয়া ঘৰৰ যুৱতীয়ে চাকৰিৰ সপোন দেখি উচ্চতৰ মাধ্যমিক আৰু স্নাতকৰ চূড়ান্ত পৰীক্ষা নিদিয়াকৈ এই দুষ্ট চক্ৰটোৰ জালত ভৰি দি বহিৰাজ্যত যোৱা এই যুৱতীসকলক সাধাৰণ প্ৰতিষ্ঠানত সংস্থাপন দিয়াৰো অভিযোগ উত্থাপন হৈছে যাৰ ফলত যুৱতীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে শাৰীৰিক আৰু মানসিকভাৱেও যুৱতী মহিলাসকলে বিভিন্ন নিৰ্যাতনৰ বলি হৈছে আনহাতে নিয়োগৰ প্ৰশিক্ষণৰ নাম লৈ যোৱা এই যুৱতীসকলৰ মাজৰ পৰা জাগিৰোড অঞ্চলৰ এগৰাকী নিৰুদ্দেশ হোৱা উদ্বেগজনক খবৰে এতিয়া অভিভাৱকসকলক উদ্বিগ্ন কৰি তুলিছে সমগ্ৰ ঘটনাৰ তদন্ত আৰু দুষ্ট চক্ৰটোক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদানৰ লগতে বহিৰাজ্যত নিৰ্যাতনৰ বলি হোৱা যুৱতী মহিলাসকলক উভতাই অনা আৰু নিৰুদ্দেশ হৈ থকা যুৱতীগৰাকীক উদ্ধাৰৰ দাবীৰে মৰিগাঁও জিলা ছাত্ৰ সন্থাই জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে যে মৰিগাঁও জিলাৰ জাগিৰোডত যি টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ কাৰণে ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে সেই টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প নিয়োগ কৰিবৰ কাৰণে এটা দুষ্ট চক্ৰ ওলাইছে যিটো দুষ্ট চক্ৰই দুখীয়া যুৱতী মহিলাসকলক তেখেতসকলে টাৰ্গেট কৰি লৈছে আৰু তেখেতসকলক প্ৰশিক্ষণৰ নামত এই দুষ্ট চক্ৰটোৱে এই জাগিৰোডৰ বিশেষকৈ মৰিগাঁও জিলাখনৰ জাগিৰোডৰ এই যুৱতী মহিলাসকলক তেখেতসকলে এই ছেমি কণ্ডাক্টৰ প্ৰকল্প নিয়োগ কৰাৰ নামত তেওঁলোকে বাংগালুৰু কৰ্ণাটকত প্ৰশিক্ষণৰ নামত লৈ গৈ পেলাই তেখেতসকলে বিভিন্ন ধৰণৰ ভুৱা প্ৰতিষ্ঠান কিছুমানত তেখেতসকলক নিয়োজিত কৰিছে আৰু যি বিষয়টো যথেষ্ট উদ্বিগ্ন কাৰণ তেওঁ তালৈ লৈ যোৱা সেই বহিৰাজ্যলৈ লৈ যোৱা যুৱতী মহিলাসকলৰ মাজৰ পৰা এগৰাকী যুৱতী এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে গতিকে ইমান দিনে এটা ডাঙৰ ঘটনা মৰিগাঁও জিলাখনত হৈ আছে কিন্তু এই বিষয়ে গোপনে তেখেতসকলে এই কামটো কৰি গৈছিলে আৰু তেখেতসকলে অতিকৈ দুখজনক বিষয় যে যিসকল যুৱতী মহিলাই বহিৰাজ্যলৈ তেখেতসকলে এই জাগিৰোডৰ যি টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প নিয়োজিত কৰিবৰ কাৰণে লৈ গৈছিলে প্ৰশিক্ষণৰ নামত তাৰ বহু যুৱক যুৱতীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্নাতকৰ চূড়ান্ত পৰীক্ষা দিয়াৰ সময়ত তেখেতসকল লৈ যোৱা হৈছিল তাৰ বাবে তেখেতসকলে পৰীক্ষাত বহাৰ পৰাও তেখেতসকলে আঁতৰত থাকিবলগীয়া হ'ল আৰু তাৰপিছত প্ৰশিক্ষণৰ নামত লৈ গৈ পেলাই সেই যুৱতী মহিলাসকলক বিভিন্ন প্ৰলোভনৰ ভেৰিফিকেশ্যনৰ নামত তেখেতসকলৰ পৰা পইচা পাতিও সংগ্ৰহ কৰিলে তাৰপিছত তেখেতসকলক ভুৱা কিছুমান প্ৰতিষ্ঠানত কিছুমান সৰু সৰু প্ৰতিষ্ঠানত তেখেতসকলক নিয়োজিত কৰে আৰু তাত এই গাঁৱৰ পৰা যোৱা জাগিৰোডৰ পৰা যোৱা মৰিগাঁও জিলাখনৰ পৰা যোৱা এই গাঁৱৰ পৰা যোৱা যুৱতী মহিলাসকল বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন কৰা হ'ল যাৰ কাৰণে এতিয়া গোটেই সেই পৰিয়ালৰ পৰিয়ালৰ লোক অভিভাৱকসকল এতিয়া যথেষ্ট উদ্বিগ্ন হৈ আছে চিন্তাত আছে কাৰণ তেখেতসকলে বিনিদ্ৰ ৰজনী পাৰ কৰিছে কাৰণ তেখেতসকলে যি আমাৰ গাঁৱৰ যি দুখীয়া ঘৰৰ মেধাৱী ফুলকমলীয়া এই যুৱতী মহিলা ছাত্ৰীসকলক লৈ গৈ পেলাই তেখেতসকলে বিভিন্ন ধৰণৰ কিছুমান নকৰিবলগীয়া কামত নিয়োজিত কৰিছে আৰু যাৰ কাৰণে এতিয়া পৰিয়ালৰ লোক অভিভাৱক সকলো যথেষ্ট উদ্বিগ্ন হৈ আছে আৰু মৰিগাঁও জিলাখনত এইটো এটা আশ্চৰ্যজনক ঘটনা সংঘটিত হ'বলৈ গৈ আছে গতিকে আমি আজি মৰিগাঁও জিলাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু তাৰ লগে লগে সেই স্মাৰক পত্ৰ প্ৰদানৰ জৰিয়তে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে যি দুষ্ট চক্ৰই এই যুৱতী মহিলাসকলক প্ৰায় 150 ততোধিক যুৱতী মহিলাক টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ নামত প্ৰকল্পৰ নামত তেওঁলোক ভুৱাকৈ নিযুক্তি দিয়াৰ নামত প্ৰশিক্ষণৰ নামত বাংগালুৰুলৈ বা কৰ্ণাটকলৈ বা বহিৰাজ্যলৈ লৈ গৈছিল সেই দুষ্ট চক্ৰক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু যিগৰাকী যুৱতী এতিয়ালৈকে বিচাৰি পোৱা নাই এই যুৱতীকে নিৰ্দেশ হৈছে যুৱতীগৰাকী সুশৰীৰে তেখেতসকলৰ ঘৰলৈকে জিলাখনলৈ বা ঘৰলৈকে উভতাই লৈ আহিব লাগে আৰু যিসকল যুৱক যুৱতী এতিয়াও যুৱতী মহিলা নিৰ্যাতনৰ সন্মুখীন হৈ আছে বহিৰাজ্যত সেইসকলক সুশৰীৰে উভতাই অনাৰ কাৰণে মৰিগাঁও জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া সদৌ মৰিগাঁও জিলা ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ
মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব